আজিৰ ভিডিঅ'টো হ'ল ভিভো Y69 মোবাইলটো মোক এজন বন্ধুই দিছিল। বন্ধুজনে কোৱা মতে মোবাইলটো বহুদিন পেলাই থৈ দিছিল, বেলেগ মোবাইল এটা চলাই আছিল, কিন্তু এতিয়া মোবাইলটোৰ প্ৰয়োজন হৈছে, গতিকে মোবাইলটো আকৌ ইউজ কৰিব। কিন্তু মোবাইলটোৰ লকটো বেছি দিন হোৱাৰ ফলত পাহৰি গৈছে। লকটো মোক আনলক কৰিব দিছোঁ বন্ধুজনে। মই যেতিয়া EMTৰ সহায়ত মোবাইলটো আনলক কৰিলোঁ, আনলক কৰাৰ পিছত মোবাইলটো ভিভো লোগো ৰিষ্টাৰ্ট প্ৰব্লেম আহি গ'ল। মই ইয়াক ছফ্টৱেৰো কৰিলোঁ, তথাপি মোবাইলটো অন নহয়, লোগো ৰিষ্টাৰ্টে থাকি গ'ল। এতিয়া মই মোবাইলটোৰ MMC-টো খুলিম, ভিডিঅ'ত দেখি আছে। MMC-টো মই খুলি আছোঁ। MMC-টো খুলি মই +64 বক্সৰ সহায়ত চেক কৰিম MMC-টোৰ হেল্থ কিমান % গৈছে। MMC-টোৰ হেল্থ খাৰাপ আছে। MMC-টোৰ হেল্থ বেয়া থকাৰ কাৰণে লোগো ৰিষ্টাৰ্ট হৈ গৈছে। যিবিলাক মোবাইলৰ MMC-ৰ হেল্থ খাৰাপ থাকে, 90% কনজিউম থাকে, বা কিছুমান মেক্সিমাম এক্সিৰ হৈ যায়, সেইবিলাক MMC মোবাইলটো শ্ল' হিচাপত চলি থাকে। মোবাইলটো চলি থাকে ঠিকেই, কিন্তু শ্ল' হৈ থাকে, বহুত শ্ল' হৈ যায়। তাক যদি ৰিছেট কৰাও হয়, তথাপি শ্ল'টো ভাল নহয়। এইটো ঠিক তেনেধৰণৰে মোবাইল আছিল। বন্ধুজনে কোৱা মতে যেতিয়া লকটো ঠিকেই আছিল, মানে মোবাইলটো চলাই আছিল আৰু তেতিয়া মোবাইলটো বহুত শ্ল' আছিল। বহুদিন পেলাই থোৱাৰ ফলত এতিয়া লকটো পাহৰি গ'ল। গতিকে মই MMC-টো +64ত চেক কৰি চাম। দেখি আছে MMC-টো ক্লিনিং কৰি আছোঁ। তাৰ আগতে মোৰ চেনেলত যদি নতুন আহিছে, চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। দেখি আছে ভিডিঅ'ত MMC-টোৰ ক্লিনিং প্ৰচেছ চলি আছে। ক্লিনিং হোৱাৰ পাছত মই ইয়াক বক্সত লগাই চেক কৰিম +64ত। কিন্তু বক্সত লগাই ভিডিঅ' কৰিবলৈ মই পাহৰি গ'লোঁ। দুয়োজন বন্ধুৱে কথা পাতি থাকোঁতে প্ৰগ্ৰামিঙৰ ভিডিঅ'খিনি মই কৰিবলৈ একদম পাহৰি গ'লোঁ। গতিকে প্ৰগ্ৰামিঙৰ ভিডিঅ'খিনি মই আজি দেখুৱাব নোৱাৰিম, কাৰণ মই ৰেকৰ্ডিঙে নকৰিলোঁ। ইয়াৰ পাছত নেক্সট ভিডিঅ'ত মই এটা ভিডিঅ'ত প্ৰগ্ৰামিঙৰ ভিডিঅ' আনিম। MMC খুলি কি ধৰণে MMCৰ হেল্থ ৰিপেয়াৰ কৰা হয়, MMC চেঞ্জ কৰা হয়, RPM কে ৰিড কৰা হয়, RPM কে ৰাইট কৰা হয়, দাম কি ধৰণে ৰিড ৰাইট কৰা হয়, সিকিউৰিটি বেকআপ কি ধৰণে ৰিড ৰাইট কৰা হয়, এটা ভিডিঅ'ত গোটেইখিনি দেখুৱাম। আজি যিহেতু পাহৰিয়ে গ'লোঁ, গতিকে নেক্সট ভিডিঅ'ত এই গোটেইখিনি বস্তু দেখিবলৈ পাব। ইয়াৰে পাছৰ ভিডিঅ'টো মই কৰিম, অতি সোনকালে কৰিম, 2 দিনৰ ভিতৰতে। আমাৰ MMCৰ প্ৰগ্ৰামিং হৈ গৈছে অলৰেডি। এতিয়া খালি মাদাৰবোৰ্ড ক্লিনিং কৰি আছোঁ। MMCটোৰ হেল্থ 100% পাৰ হৈ গৈছিল, সেইকাৰণে মোবাইলটো বহুত শ্ল'ই আছিল আগতে। এতিয়া আমি ৰিপেয়াৰ কৰা হৈ গ'ল। মাদাৰবোৰ্ড ক্লিনিং কৰি আছোঁ। ক্লিনিং কৰি এতিয়া আমি MMCটো ইয়াত বহুৱাম। তাৰপাছত মোবাইলটো অন হয় নে নহয় চাম, না মোবাইলটো টোটেলি ডেডে হৈ গৈছে। কেতিয়াবা কি হয়, MMCটো খোলোতে CPU হিট পৰে, তেতিয়া CPU-টো ড্ৰাই হৈ যায়। ড্ৰাই হোৱাৰ পাছত মোবাইলটো অন নহয়, আকৌ CPU-টো খুলিব লগাত পৰে। CPU-টো খোলাৰ পাছত মোবাইলটো অন হ'ব, কিন্তু এইটো মোবাইলৰ ক্ষেত্ৰত কি হয় নাজানো। এইটোত যিহেতু আমি CPU খোলাই নাই, অনলি MMC খুলিছোঁ। এতিয়া আমি MMCটো লগোৱাৰ পাছত মোবাইলটো টোটেলি অন হয় নে নহয় চাই ল'ম, আৰু যদি নহয় তেতিয়াহ'লে CPU খুলিম আৰু MMCটো নতুনকৈ প্ৰগ্ৰামিং কৰিম। প্ৰগ্ৰামিঙৰ ভিডিঅ'টো দেখুৱাম যদি অন নহয়। এয়া আমি MMCটো লৈ আহিলোঁ মাদাৰবোৰ্ডলৈ। এতিয়া আমি MMCটোত হিট কৰিম, ভিডিঅ'ত চাই থাকক। এয়া আমি
MMC লগোৱাই আছোঁ। MMC লগোৱাৰ কাৰণে SMDৰ হিট 350 AR22 এয়া MMC লগোৱা হ'ল। দেখিছে মোবাইল অনো হ'ল। অলপ স্পীডত অন কৰিলোঁ, বাকীখিনি নেদেখুৱালোঁ। প্ৰগ্ৰামিঙে দেখুৱাব নোৱাৰিলোঁ, মনটো ভাল লগা নাই, সেইকাৰণে ফটাফট অন কৰি দেখুৱালোঁ। দেখিছে মোবাইলটো অন হৈছে। এতিয়া আমি বৰ্ডখন একবাৰ খুলি দেখুৱাম। বৰ্ডখন আগৰ বৰ্ড নে কিবা বেলেগ বৰ্ডে অন কৰি দেখুৱালোঁ, গতিকে চাই লওক বৰ্ড সেইখনে না বেলেগ চাই লওক। চাই থাকক, আগৰ বৰ্ডখনে দেখিব। আজিলৈ ইমানে। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।